শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল তোমালোকলৈ মোৰ হিয়া ভৰা মৰম যাচি আৰু মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি আমাৰ মানুহজনে কল এথোকা আছে মানে বেপাৰীয়ে কল থোকা নিব আহিছিলে, দাম নিদিলে মানে এই কল থোকা ইমান ডাঙৰ কল থোকা অকল 200 টকা দিছে। 200 টকাত কেনেকৈ দিয়ে? আশী কলতেই মানে পকাই যদি বেচোঁ আমি 200 টকা 150 টকামান পাওঁ। আকৌ গোটেই থোকা 10 আশী আছে কল, সেই 10 আশী কলত 200 টকা দিবলৈ নোৱাৰিলোঁ মানে সেইকাৰণে মানুহজনে বোলে নিজে কাটি হেৰি পকাই পিনে আমাৰ এই মেইন ৰাস্তা কাষৰ দোকান আছে যে তাত মানে উলিয়াই দিলে। কল মানে 10 মিনিটেই নালাগে বিক্ৰী হৈ যায়। সেইকাৰণে বোলে নিজে কাটি পিনে হেৰি পকাই পিনে বিক্ৰী কৰি দিম। আৰু এতিয়া গৰম দিন মানুহে কলো খায় মানে গৰম দিনত, সেইকাৰণে এতিয়া কল থোকাকৈ কাটিছেগৈ। কল থোকাকৈ অকণমান ভিডিঅ'কণকৈ বনাই পিনে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। গতিকে আপোনালোকে মৰম চেনেহ দি মানে আশীৰ্বাদ কৰি এই ভিডিঅ'টো আগবঢ়াই লৈ যাব। গছজোপা ক'ৰবাৰ হেৰিয়ে হৈ গ'ল ন কল থোকা। অফিয়া মেলি হেৰি কৰি থৈ দিব। বন্ধুসকল আমাৰ মানুহজনে কলে খোৱা পাইছে এনেকুৱাকৈ বোলো ভিডিঅ' এটা কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। ঘৰৰ কল এই থোকা এতিয়া কাটি মেলি পকাই মেলি জাহাজী কল হয়। তাৰপিছত বজাৰত মানে আমাৰ দোকান আছে মেইন ৰাস্তাৰ কাষত, তাত মানে উলিয়াই দিলে পটাপট 10 মিনিটো নালাগে বিক্ৰী হৈ যায়। থোকাকৈ বেছি দিব পাৰি, বেছি দিলে কি হ'ব, হেৰি আমি ঘৰত এটা খাবলৈ নাপাওঁ। এতিয়া ঘৰতো খোৱা হ'ব, ভগৱানকো ভোগ লগোৱা হ'ব, আৰু মানে পইচাও 2 টকামান পোৱা হ'ব। সেইকাৰণে নিজে এনেকৈ পাৰি পকাই পিনে বিক্ৰী কৰি দিয়ে। নহ'বা বেপাৰীয়ে আহি ঘৰৰ পৰা লৈ যায়হি। কেইটাকৈ আছে এআশীত? 27টা। এইটো অকণমান এটা জজা কল এটা আছে। কেআশী আছে ন থোকাটো? 10 আশী। ভাগিলে নি? থেকেচা খালে আকৌ হেৰি হৈ যাব, থেকেচা নোখোৱাবা। আমাৰ বাৰীখনকে অকণমান চাই লওঁ। একেবাৰে বাৰিষা যে বৰষুণ দি আছে, জংঘল হৈ গৈছে। এইটো আমাৰ ঘৰটো ভগা চিগা ঘৰটোৰ মুখৰ আগতে আকৌ কুঁৱাটো আছে। এইটো মানে বহুত দিনীয়া মানে পূৰ্বপুৰুষৰে কুঁৱা, সেইকাৰণে উঠোৱাও নাই। লাইনটো নাথাকিলে দিগদাৰ হয় মটৰটো, সেইকাৰণে হেৰি কৰা নাই। এইটো একেবাৰে ব্ৰিটিছৰ দিনৰে কুঁৱা, ইয়াতে বহালে যে এতিয়া উঠোৱাই নাই। তাৰপিছত এইটো মিল এটা আছে। মিলটোত মানুহজনে ধান খুন্দে। ধান আহিলে, ধান মানে ৰ'দ দিলে আহে, বহুত আহে। আৰু ধানৰ ছিজনত বহুত ধান ৰাতি কেতিয়াবা 10টাও বাজি যায়গৈ মিল চলাওঁতে। এতিয়া মানে বাৰিষা ছিজন যে এতিয়া অকণমান ছিজনটো নাই ধানৰ, সেইকাৰণে এতিয়া কেতিয়াবা এদিন আহে।
এইটো খেৰ গঁৰাল, এইটো ভঁৰাল। ইয়া কলখিনি এতিয়া ভঁৰালত মানে ভৰাই থৈ দিছে, তাৰপিছত কাৰ্টনত সোণাৰু পাত দি মানে থৈ দিলে পকি যাব। এতিয়া ভঁৰালতে উঠাই থৈ দিছে আৰু কি আছে সেইবিলাক সেই আছে আমাৰ ভঁৰালত। এইবিলাক ধান টোপোলা টোপোলা কৰি থৈ দিছে। ধান বেছি নাপালে বাৰু মানে খেতি কৰা ভালকৈ নহ'লে।